অসমৰ প্ৰসিদ্ধ এপ বেছড শৈক্ষিক প্ৰতিষ্ঠান অভিড শিক্ষাই চলিত বৰ্ষত নৱম আৰু দশম শ্ৰেণীৰ অনলাইন শিক্ষা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই ব্যৱস্থাত এইবাৰ শিক্ষাৰ দিনে দশম উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। মঙলবাৰে গুৱাহাটীস্থিত অভিড শিক্ষাৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠান আয়োজন কৰি প্ৰায় 20 গৰাকী দশম উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰি সন্মান জনোৱা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 2019 চনত অসম লোকসেৱা আয়োগৰ অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত দশম স্থান লাভ কৰা ডিমা হাছৰ পূৰ্বৰ সহকাৰী উপায়ুক্ত তথা বৰ্তমান শিক্ষাকৰ্মী পুনম গগৈ, বিশিষ্ট সাংবাদিক, নাট্যকাৰ, কবি প্ৰাঞ্জলে শৰ্মা আৰু ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষয়িত্ৰী জ্যোতিকা পিংকী ভট্টাচাৰ্য। তিনিওগৰাকী বক্তাই শিক্ষাৰ্থীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। অনুষ্ঠানটোত ভাষণ আগবঢ়াই অভিড শিক্ষাৰ অন্যতম প্ৰতিষ্ঠাতা ভাস্কৰজ্যোতি ডেকাই। এই অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই অভিড শিক্ষাৰ অন্য এগৰাকী প্ৰতিষ্ঠাতা ৰিংকী বৰদলৈয়ে। সম্প্ৰতি এই প্ৰতিষ্ঠানটোৱে নিজৰ এপৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা প্ৰদান কৰি আহিছে। অভিড শিক্ষাৰ ফালৰ পৰা এইটো যিসকল এবাৰ কৃতি ছাত্ৰ-ছাত্ৰী যিসকলে এবাৰ মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে তেওঁলোকক আমি এটা সম্বৰ্ধনা দিবলৈ এই অনুষ্ঠানটো কৰিছিলোঁ। তেওঁলোকে যাতে ভৱিষ্যতত আৰু বেছি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যাতে অলপ অনুপ্ৰেৰণা পায় যে যিসকল অতিথি এতিয়া আহিছিল তেওঁলোকৰ ফালৰ পৰা যাতে তেওঁলোকে দুআষাৰ ভাল কথা শুনিব পাৰে সেইকাৰণে এইটো অনুষ্ঠান কৰা হৈছিল। আৰু আমাৰ এপটোত আমি অভিড শিক্ষাৰ যিটো জাৰ্ণি বুলি কৈছোঁ সেই জাৰ্ণিটো অলৰেডি ষ্টাৰ্ট হোৱা দিন হৈছে। এইটো নহয় যে এইটো বছৰ, কিন্তু ইয়াৰ আগলৈকে আমি কম্পিটিটিভ পাৰ্টত আছিলোঁ। চ' এই বছৰৰ পৰা আমি ক্লাছ 9 আৰু 10 এবাৰ ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ এপটো দুইটা হেৰিতে উপলব্ধ, যদি গুগলতো যায় এণ্ড্ৰইডো আছে আৰু এপলতো পোৱা যায় মেপতো। চ' তেওঁলোকে যাতে নিজৰ এপৰ জৰিয়তে নিজৰ ক্লাছবোৰ কৰিব পাৰে সেইকাৰণে আমি তেওঁলোকে যাতে আমি ক'ব পাৰোঁ যে এখন হাতৰ বিদ্যালয় বুলি ক'ব পাৰোঁ যে বিদ্যালয়ৰ পিছৰ সময়খনৰ বিদ্যালয় বুলি আমাৰ এপটো আমি তেনেকৈ উপস্থাপন কৰিব বিচাৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.